দাদা আৰু বৌ দুয়োজন কৰ্মব্যস্ত মানুহ। গেলামালৰ দোকানৰ মাজতে আজৰি সময়ত বৌৱে চিলাই কাম কৰি থাকে। আৰু দাদা সাংঘাতিক মানুহ দেই। ২ বছৰৰ ঊৰ্ধ্বৰ অভিজ্ঞতাৰে পুষ্ট দাদাই কি কাম কৰে চাওকচোন। সমগ্ৰ গ্ৰহপুৰত প্ৰায়ে খুব ভালদৰে পৰিচিত মিতভাষী ৰাজেন্দ্ৰ গুপ্তা দাদাই নিজৰ কামৰ লগতে সামাজিক কামো কৰিবলৈ সময় উলিয়াই লয়। এতিয়া আহোঁ দাদাৰ আচল কথালৈ। ইয়াত বাৰু দাদাই কি কৰি আছে জানেনে? কোনটো ৰাস্তাইদি ফটো যায়, কোনটো ৰাস্তাইদি পোহৰ যায়, কোনটো ৰাস্তাইদি কথা যায় আৰু কোনটো ৰাস্তাইদি ভিডিঅ' যায় তেখেতে সব ৰাস্তা চিনি পায়। চাব আকৌ বিজুলী ঢেৰেকণি আহিলে দাদাক বহুত বেছি মানুহৰ প্ৰয়োজন হৈ পৰে।